Hi friends, আজি মই বনাবলৈ লাছো চিকেন ড্রাই কে চিকেন বনাম বড় মানে কি কেতিয়াবা অকমান আনকমন কে খাবলৈ মন যায় চিকেনত মানে সদায় পানী দিলে ভাল না লাগে আজি মই অকমান ড্রাই কে চিকেন বনাম আহক আমি ফার্স্ট টাইম চিকেন খিনি ধুনিয়াকে ধুই লৈছো এইখিনি এতিয়া ফার্স্ট টাইম আমি মেৰিনেট কৰি লম ইয়াতে বাকি লৈছো ইয়াতে দেখিছেনে ইয়াতে একেলগে জিৰা ধনিয়া কাশ্মীৰী মিৰ্চ আৰু চিকেন মছলা এইখিনি আছে এইখিনি মই ইয়াতে চিকেনত দি দিম লগতে ইয়া ডাঙৰ এচামুচ কৰ্নফ্লোৰ আছে কৰ্নফ্লোৰ খিনি দি দিম লগত দিম মিঠাতেল অকমান বেছিকে নহয় অকল মেৰিনেট কৰিবলৈ অকমান দি লৈছো এতিয়া আৰু দিম ইয়াত নিমখ আৰু হালধি এতিয়া আমি এইখিনি ধুনিয়াকে সানি লম এইখিনি হানি হৈ গল ইয়াক মই 1 ঘণ্টা মান ফ্ৰিজত ভৰাই থৈ দিম ইয়াত তেল অকমান দি প্ৰথমতে আমি আলু কেইডোখৰ ধুনিয়াকে ফ্ৰাই কৰি লম আলু বেছি নাই যে আলু মাত্ৰ এটা দি দিছো আলুখিনি অকমান ৰঙচুৱাকে ফ্ৰাই কৰি লম আলু ফ্ৰাই হৈ গ'ল লগতে মোৰ ভাতো হ'ল কেৰাহীত তেল অকমান দিম অকল সৰহকৈ দিব লাগিব আজি পানী নিদিয়াকে বনাম তেলতে ফ্ৰাই কৰি লম এয়া পাঁচফোৰণ দি দিম তেলত হালধি দিম হালধি অকমান দিছো বেলেগ মছলা দিব লগা নাই মই মেৰিনেট কৰতে দি থৈছিলো হালধি অকমান দি দিলো এইখিনি ৰঙচুৱা হৈ গ'ল মই এতিয়া ইয়াত মাংসটো মেৰিনেট কৰি থোৱা মাংসটো দি দিম ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছো এয়া অকমান দেৰি সিজিলে সিজিলত মই ইয়াত বিলাহীখিনি দি দিম বিলাহীখিনি দি মই এতিয়া অকমান লৰাই ঢাকোনখন লগাই থৈ দিম ইয়াতে আলুখিনি দি দিম ফ্ৰাই কৰি থোৱা আলুখিনি নমোৱাৰ আগত মই লং ইলাচি দালচিনি কেইটামান খুন্দি দি দিছো আৰু বেছি নহয় অকমান মই টমেটো চচ দি দিছো পকা জলকীয়া বৰ বেছি জ্বলা নাই সেইকাৰণে দুটা দি দিছো দেখি খাব লাগিছেনে ইমান ধুনীয়া হৈছে চব একেবাৰে ৰেডি লাষ্ট টাইমত মই মান ধনিয়া অকমান কাটি দিছো এয়া আমাৰ একেবাৰে ৰেডি চিকেন